ৰূপহীহাটত AIUDF দলৰ নিৰ্বাচনী ৰণসিঙা সভাত উপস্থিত থাকি AIUDFৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মৌলানা আব্দুল কাদিৰে কেইবাটাও মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ঠেঙা দেখুৱাইছে। আমি অভদ্ৰ নহয়, আমি ভদ্ৰ আলোচনা কৰি ভাল পাওঁ। তেওঁ এজন দক্ষ মন্ত্ৰী আছিল। আজিকালি তেওঁ আজিজ খানক পাকিস্তান বুলি শুনা পায়, কাৰোবাক ঠেঙা দেখুৱায়। যি মহাগঠ বন্ধনৰ কথা চলি আছে, এই মহাগঠ বন্ধনৰ প্ৰভাৱত তেওঁ মতিভ্ৰম ঘটিছে যেন অনুমান হৈছে। এইদৰে মন্তব্য কৰে AIUDFৰ নেতাগৰাকীয়ে। সভাত উপস্থিত থাকি দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে কংগ্ৰেছ AIUDFৰ মিত্ৰতা হলে ৰূপহীহাটত কোন দলে প্ৰাৰ্থিত্ব দিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰূপহীহাটত যি দলে জিকাৰ সম্ভাৱনা আছে সেই দলেই প্ৰাৰ্থিত্ব দিব। এলায়েন্সৰ কথা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু লগতে কথাটো হৈছে সিটিং গেটিং বুলি তেনেকুৱা কোনো নিয়ম নাই। ইয়াত নিয়ম হৈছে উইনিং গেটিং, অৰ্থাৎ যিজন জিকাৰ সম্ভাৱনা আছে তেওঁই টিকেট পাব। যি দলৰ প্ৰাৰ্থী জিকিব সেই দলেই হয়তো ৰূপহীহাট সমষ্টিখন পাব। আপোনালোকে নিজেই গম পায় ৰূপহীহাট সমষ্টিত বৰ্তমান বিধায়কজনৰ কাৰ্যকলাপৰ বিষয়ে সকলোৱে গম পায়, গোটেই অসমবাসীয়ে গম পাইছে। গতিকে প্ৰতিদিনেই প্ৰতিখন মিটিঙতে শ শ মানুহ কংগ্ৰেছৰ পৰা আহি UDF দলত যোগদান কৰি আছে। এই কথাটোৱে কি সূচাইছে এইটো সকলোৱে গম পায় আৰু সেইমতে ইনশাল্লাহ আমি আশাবাদী UDFৰ দখলত ৰূপহীহাট সমষ্টি থাকিব। সেইটো আমি আশা। আজি কিমান মানুহ যোগদান কৰিছে UDF? আজি 200তকৈ অধিক মানুহে যোগদান কৰিছে UDF দলত। কংগ্ৰেছ দলৰ পৰা আহি আপোনালোকে দেখা পাইছে হিন্দু মুছলিম সকলো মানুহে আহি যোগদান কৰে। কোন কোন দলৰ পৰা যোগদান কৰিছে? কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছে বেছিভাগে, হয়তো 2-4জন অন্য দলত থাকিব পাৰে। বৰ ধুনীয়াকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা মোৰ ভাই হয় আৰু তেওঁক মই পৰামৰ্শ দিছোঁ নিৰ্বাচনত ৰাজনীতি ইমান খং কৰিব নালাগে, ঠাণ্ডা হৈ থাকিব লাগে। মস্তিষ্ক ঠাণ্ডা কৰি ৰাখিলে সিদ্ধান্তবোৰ শুদ্ধ হ'ব, নহ'লে সিদ্ধান্তবোৰ ভুল হৈ যাব। গতিকে তেওঁ এইটো কৰিব নালাগে। আৰু দ্বিতীয় কথাটো হ'ল এইটো আমাৰ কথা, আমি কৈ আছোঁ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাননীয় সভাপতি চাহাবক ঠেঙা দেখাইছে বুলি আমি এই অভদ্ৰতা নকৰোঁ। আমি অভদ্ৰ নহয়, আমাৰ দলৰ মাননীয় সভাপতি চাহাব যথেষ্ট ভদ্ৰ মানুহ। আমি সকলোৱে ভদ্ৰ আচৰণ কৰি ভাল পাওঁ। আমি তেখেতক অসমৰ এগৰাকী দক্ষ মন্ত্ৰী বুলি কৈ আহিছিলোঁ শব্দটো কিন্তু মনত ৰাখিব আপোনালোকে, কৈ আহিছিলোঁ। আজিকালি তেখেতৰ যিটো আচৰণ হৈছে, আজিজ খানক পাকিস্তান বুলি শুনা পায়, কাৰোবাক ঠেঙা দেখায়, এই কথাবোৰে কিন্তু এই যিটো মহাগঠবন্ধনৰ কথা চলি আছে, এই মহাগঠবন্ধনৰ প্ৰভাৱত আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাবৰ মতিভ্ৰম ঘটা যেন আমাৰ এটা অনুমান বা ধাৰণা হৈছে। নাই, এইটো শব্দ মই কোৱা নাই, মই মতিভ্ৰম শব্দটো ব্যৱহাৰ কৰিছোঁ। মতিভ্ৰম হৈছে তেখেত অলপ বেছি নিৰাশ হৈ গৈছে। নিৰাশাৰ কাৰণে মানুহ যেতিয়া অধিক নিৰাশ হয় তেতিয়া এনেবোৰ কথা আচৰণ মানুহে কৰে। আৰু জিন্দাবাদ আৱাজটো যিদিনাখন দিছে সেইদিনাখন ৰাতি বা সেইদিনাখনত আপোনাৰ কোনো পেপাৰ পত্ৰিকা দেখা নগ'ল যে আজিজ খানটো আপোনাৰ পাকিস্তান জিন্দাবাদ দিয়া বুলি। নেক্সট দিনাখন যেতিয়া নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে নিজৰ ফেচবুকত নিজৰ টুইটাৰত যদি টুইট কৰি দিলে, পোষ্ট কৰিলে যে এইটো আজিজ খান কোৱা নাছিলে, এইটো পাকিস্তান জিন্দাবাদ কৈছিলে, সেইদিনাখনৰ পেপাৰ মিডিয়াবিলাকে আকৌ উল্টা হৈ গ'ল যে নাই এইটো পাকিস্তান জিন্দাবাদ বুলি কৈছিলে। কিন্তু ওপৰৱালাৰ এটা মাৰ আছে, ফেচবুকৰ অথৰিটিয়ে মানে আপোনাৰ এটা ডিক্লেৰেশ্যন দিলে যে আজিজ খান জিন্দাবাদ দিয়া নাছিলে। এইটো শুনোতে ভুল হৈছে, যাৰ কাৰণে তেখেতৰ যিটো পোষ্ট আছিলে এই পোষ্টটো ফ্লেগ অফ কৰি দিয়া হৈছিল। গতিকে সন্মানীয় সভাপতি চাহাবৰ বিৰুদ্ধে সদায় আপোনাৰ এটা নহয় এটা মানে AIUDFৰ ৰূপহীহাট সমষ্টিৰ সভাপতি মৌলানা মুবাৰক আলীয়ে সভাপতিত্ব কৰা সভাত 200তকৈ কংগ্ৰেছ কৰ্মীয়ে AIUDFত যোগদান কৰে। জুৰিয়াৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ, অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক
প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰে। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।